ড্ৰেগন ফল বিক্ৰী কৰি বছৰি 10 পৰা 15 লাখ টকা উপাৰ্জন। 7 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি অসমৰ খেতিয়কৰ। অসমত উৎপাদিত ড্ৰেগন ফলেৰে বহিৰাজ্যৰ বজাৰ দখল। ওদালগুৰি জিলাৰ খুচৰাবাৰী জিয়চা দৈমাৰী নামৰ আদৰ্শ খেতিয়কজনে 2020 চনৰ পৰা বাণিজ্যিক ভিত্তিত ড্ৰেগন ফলৰ খেতি কৰি আহিছে। 7 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰিছে দৈমাৰীয়ে। দৰং জিলাৰ বেছিমাৰীৰ পৰা পাইকাৰী ক্ৰেতা আহি প্ৰত্যেক দিনে 8 কুইণ্টলৰ পৰা 10 কুইণ্টল ড্ৰেগন ফল ক্ৰয় কৰি শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি আদিত ৰপ্তানি কৰাৰ লগতে নাগালেণ্ড, মণিপুৰ, ডিমাপুৰ, মেঘালয়, অৰুণাচল আৰু চুবুৰীয়া ভূটানলৈও ৰপ্তানি কৰি আছে। ওদালগুৰি জিলাত ড্ৰেগন ফলৰ খেতি কৰি মাটিৰ গুণাগুণৰ বাবে সুস্বাদু হয় আৰু বজাৰসমূহতো বিশেষ সমাদৰ লাভ কৰে। বৰ্তমান ড্ৰেগন ফলৰ পাইকাৰী মূল্য হৈছে 180 টকাৰ পৰা 200 টকা পৰ্যন্ত। খেতিয়ক দৈমাৰীয়ে বছৰি 10 লাখ টকাৰ পৰা 15 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ওদালগুৰি জিলাৰ ড্ৰেগন ফলে এতিয়া বহিৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মই মোৰ সতীৰ্থক ড্ৰেগনসমূহ কেনেদৰে এই মুহূৰ্তত যাবৰ কাৰণে প্ৰস্তুতি চলাই আছে সেয়া দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এই মুহূৰ্তত উপস্থিত থকা গাঁওখন হৈছে ওদালগুৰি জিলাৰ খুচুৰাবাৰী গাঁও। আৰু খুচুৰাবাৰী গাঁৱৰে আদৰ্শ খেতিয়ক জিছয়া দৈমাৰীৰ বাগানৰ পৰা এইসমূহ ড্ৰেগন ফল ইতিমধ্যে ছিঙি বহিৰাজ্যলৈ ৰপ্তানি কৰিবৰ বাবে এনেধৰণে পেকিং কৰি আছে। মই মোৰ সতীৰ্থক ইয়াৰ দৃশ্যসমূহ দেখুৱাই থাকিম। সমান্তৰালভাৱে যিগৰাকী আদৰ্শ খেতিয়ক জিছয়া দৈমাৰী, মই তেওঁৰ পৰাও কিছু জানিব চেষ্টা কৰিম। আৰু যিসমূহ ক্ৰেতা আহিছে, বিভিন্ন ঠাইৰ পৰা ক্ৰেতাসমূহ আহিছে, মই তেওঁলোকৰ পৰাও কিছু মন্তব্য ল'ব চেষ্টা কৰিম। প্ৰথমে মই জিছয়া দৈমাৰীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। খুৰা, আপুনি কিমান বছৰ ধৰি এই খেতিৰ লগত? তো কমাৰ্চিয়েল হিচাপত আপোনাৰ 20 চনৰ পৰা আৰম্ভ কৰিছোঁ। মানে সেই মই 16 চনৰ পৰাই ট্ৰাই কৰিছিলোঁ। কলকাতাৰ পৰা এটা পুলিত 400 টকাকৈ আনিছিলোঁ ট্ৰাইৰ কাৰণে। তাৰপাছত আহি ধৰক পইচাওতে লাগে না, 1 বিঘা কৰিবলৈ 1.5 লাখৰ পৰা 2 লাখ টকা লাগে। এতিয়া আহি লাষ্টত আমি 19 চনত আমাৰ পৰিমল নাৰ্জাৰী, আমাৰ নমল সিং বৰগয়াৰী, আমি 3টা মিলি পাছত হায়দৰাবাদৰ পৰা এই চি ভেৰাইটি হাইব্ৰিডটো আনিলোঁ। তেতিয়াৰ পৰাহে 20 চনৰ পৰা কমাৰ্চিয়েল হিচাপত আৰম্ভ কৰিলোঁ। এতিয়া বহিৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। সক্ষমটো আমাৰ এইখিনি মালত একো পাতা নাপায়। হয়, এই অকণমান মাল ধৰক বেপাৰীকে নক'লে। এতিয়া আপুনি কিমান বিঘা ড্ৰেগন লগাইছে? এতিয়া বৰ্তমানটো 7 বিঘা আছে। এতিয়া এই পাইকাৰী দৰত কিমান দৰত? বৰ্তমানটো আমি 180। হয়, আপোনাৰ যি হিচাপত খৰচ হৈছে, এটা যি ড্ৰেগনৰ গছ আছে সেই গছৰ পৰা 1 বছৰত কিমান উৎপাদন? সেইটো এতিয়া নিৰীক্ষণ ক'ব নোৱাৰে। ধৰক ফুল প্ৰডাক্টটো আপোনাৰ এতিয়া ব্ৰাঞ্চটো যিমানখিনি আহিব লাগে তেনেকুৱা ব্ৰাঞ্চটো অহা নাই বৰ্তমানলৈকে। এইটো 5 বছৰ লাগিব। তেতিয়া ধৰক আমাৰ যিটো যোনজনে পুলি দিছিলে, আমাৰ ডক্টৰ শ্ৰীনিবাস ৰাৱে, তেওঁ কৈছিলে 20 কেজিৰ পৰা 30 কেজি এটা ছিজনত এটা পলৰ পৰা প্ৰডাক্ট হ'ব। আমাৰ ইয়াৰে স্থানীয় যিসকলে এই বেপাৰ কৰে তেওঁলোকেও ইয়াৰ পৰা লৈ যায়। এই অন্যজন 10-12জনৰ কমাৰ্চিয়েলৰ হিচাপত আছে না। মই কমকৈ দিওঁ লোকেল বেপাৰীক, কিন্তু চব বাহিৰত যায় বেছিকৈ মোৰ মালটো। লোকেল বজাৰত মোৰ মালটো বহুত কম যায়। আৰু বছৰটোত কিমান এই 7 বিঘাত যোৱাবাৰ কিমান ওলাইছিল? আচ্ছা, 7 বিঘাত মোৰ খৰচটো কৈ লওঁ মই। 7 বিঘা ৰুওঁতে মোৰ চব বাউণ্ডাৰী চাউণ্ডাৰীলৈ 11 লাখ টকা খৰচ হৈছিলে। সেইটো আপোনাৰ 20, 21, 22, সেই 11 লাখটো 22 চনৰ কমপ্লিট আহিল মোৰ। প্ৰথম লাভ হিচাপে যোৱা বছৰ মই 6 লাখ টকা খাব পালোঁ লাভ হিচাপে। আৰু এইবাৰ কিমান টকা আহিব একো নাজানো। এই খেতিবিধৰ বিষয়ে আপোনাৰ পৰা আজি যুৱ প্ৰজন্ম যিসকল নিবনুৱা, শিক্ষিত নিবনুৱাই যদি শিকিব বিচাৰে, আপুনি আগ্ৰহী নে তেওঁলোকে? সেইটো মই যিমানখিনি জানো, কিন্তু কাৰণ মই এতিয়াও ড্ৰাগনৰ বিষয়ে অকল 30%, 20%হে জানিছোঁ। বহুত বাকী আছে জানিবলৈ। ইয়াৰ কাৰণে মই কেমেৰাত কথা ক'বলৈ লাজ পাওঁ। যিমানখিনি মই জানো শিকাম, কিন্তু মোৰ এতিয়াহে 30%, 70% বাকী আছে শিকিবলৈ। আপুনি অকল ড্ৰেগন খেতিয়ে নকৰে, আমি জনাত আপুনি ৰবৰে আছে। ৰবৰৰ বাদে বেলেগ নাই। ৰবৰ আৰু সেই আপোনাৰ ড্ৰাগনে। হয়,
হয় এইগৰাকীয়ে হৈছে জিছয়া দৈমাৰী এগৰাকী আদৰ্শ খেতিয়ক বুলি ক'ব লাগিব কিয়নো আজিৰ পৰা 4 বছৰ পূৰ্বে তেওঁলোকে হায়দৰাবাদৰ পৰা এইসমূহ ড্ৰেগনৰ পুলি তেওঁলোকে সংগ্ৰহ কৰি ইয়াতে ৰোপণ কৰিছিলে আজি আৰু সেই 4 বছৰৰ পিছত এনেধৰণে ফল পাবলৈ সক্ষম হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ এনেধৰণে ৰপ্তানি কৰি আছে এগৰাকী ক্ৰেতা আছে মই তেওঁৰ পৰা কিছু জানিব চেষ্টা কৰিম খুৰা আপুনি ক'ৰ পৰা আহিছে মই বেছিমাৰীৰ পৰা আহিছোঁ আপুনি প্ৰত্যেক বছৰে হয় 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 যেতিয়াৰ পৰা মানে প্ৰথমৰ পৰা লৈ আছোঁ আৰু যেতিয়াৰ পৰা মালটো আহিছে মালটো গছত লাগিছে তেতিয়াৰ পৰা আমি লৈ আছোঁ কোন কোন ঠাইত আপুনি পঠাব এতিয়া এইটো মাল আজিৰ মালটো যাব তিনিচুকীয়াও যাব ডিব্ৰুগড় যাব তিনিচুকীয়া যাব শিৱসাগৰ যোৰহাট আৰু আপোনাৰ ডিমাপুৰ বহিৰাজ্য আৰু কোন কোন আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ বেপাৰী আছে তাতেও আপোনাৰ হেৰি হাৰমুৰী ছাইড লখিমপুৰ অৰুণাচল ধেমাজি এইবোৰতো পঠায় সেইফালে আপোনাৰ মেঘালয়তো যায় আজি আপুনি কিমান কুইণ্টল নিব আজি ইয়াৰ পৰা ধৰক না 8 কুইণ্টেলমান হ'ব পাৰে আৰু এটা খেতিৰ পৰা আনিছোঁ অলপ আৰু এটা খেতিত যাম অলপ দেৰি হ'ব তাতো 7-8 কুইণ্টেল আছে এইটো আপোনাৰ কিমান দৰত আপোনালোকে ইয়াৰ পৰা লাভ কেনেধৰণে লাভটো ধৰক না মালৰ চাইজ লৈ পেলাই কথা আছে মালটো ক'ৰবাত 160 টকাও লৈছোঁ মাল চাইজ সৰু থাকে ক'ৰবাত 150 টকা লৈছোঁ ক'ৰবাত 70 টকা 80 টকা তেনেকৈ লওঁ 90 টকাও লওঁ এই মালটো আকৌ 10 টকামান খৰচাও হয় আৰু 10 টকা 15 টকা লাভ হ'লে আমি দি দিওঁ তাহাঁতক তাহাঁতে আকৌ কিমান বিকে নিবিকে সেইটো আমি নাজানো আপুনি কেনেধৰণে পঠায় এইবোৰ চব ছুপাৰত পঠাওঁ নাইট ছুপাৰত পঠাওঁ হয় এইসমূহ ক্ৰেতাই অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে এইসমূহ ড্ৰেগন ফল আৰু ওদালগুৰি জিলাৰ ড্ৰেগন ফলে বহিৰাজ্য আৰু বহিৰ্জিলালৈও এনেধৰণে ৰপ্তানি হৈ আছে আৰু এগৰাকী আদৰ্শ কৃষক জিছয়া দৈমাৰীয়ে 2020 চনতে এনেধৰণে আৰম্ভ কৰিছিল সুদূৰ হায়দৰাবাদৰ পৰা ইয়াৰ যিসমূহ পুলি ড্ৰেগন ফলৰ পুলি আনি তেওঁ ৰোপণ কৰিছিল আৰু 2024 চনত আজি এনেধৰণে ৰপ্তানি কৰিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যলৈকে আৰু এগৰাকী আদৰ্শ খেতিয়ক জিছয়া দৈমাৰীৰ ওচৰত যদি কোনো শিক্ষিত নিবনুৱাই যদি শিকিব বিচাৰে তেওঁ শিকাবলৈও আগ্ৰহ প্ৰকাশ কৰিছে এই প্ৰতিবেদনৰ জৰিয়তে ওদালগুৰিৰ পৰা নিপু কাকতি অসম লাইভ 24